আপোনালোকৰ মাজত আকৌ এবাৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তো এই ভিডিঅ'টো নতুন এটা নটিচ আহিছে, আপোনালোকে চাব পাৰে। ইয়াত নতুন এটা নটিচ আপোনালোকে SLPRB ৱেবছাইটত গৈও চাব পাৰে। নতুন এটা নটিচ আহিছে আজি, এইটো ডেটটো চাব পাৰে 19/9/2024। তো এই নটিচ, এই এডভাৰটাইজমেণ্ট নাম্বাৰ ইয়াতো দিয়া আছে। এই নটিচটোত কি আছে আমি চাই লওঁ। তো আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। এই নটিচটো আপোনালোকে নিজেও ডাউনলোড কৰি ল'ব পাৰে SLPRB ৱেবছাইটত গৈ। আজি আহিছে এই নটিচটো। তো এই নটিচত কি লিখা আছে সেইখিনি আমি চাই লওঁ। তো ইয়াত আছে, আপোনালোকে চাব পাৰে কোনটো পোষ্টত কেইটাকে ভেকেঞ্চি কিমান আছে সেইখিনি চাব পাৰে। আপোনালোকে চাই আমাৰ UB কনষ্টেবল UBৰ কাৰণে 1645টা পোষ্ট আছে। ঠিক আছে, UBৰ কাৰণে 1645টা পোষ্ট আছে। তো ABৰ কাৰণে চাব পাৰে, কনষ্টেবল ABৰ কাৰণে চাই লওক আপোনালোকে 2300টা আছে, টোটেল 2300টা পোষ্ট আছে। আৰু আপোনালোকে 1 নম্বৰ সেইটো হৈ গ'ল, মেইনটো এইখিনিয়ে হ'ল। তাৰপিছত আৰু 2 নম্বৰত আছে চাই লওক 114টা পোষ্ট অফ কনষ্টেবল UB, আৰু এটা পোষ্ট আছে কনষ্টেবল AB। এইটো বেকলগ পোষ্ট ফৰ হিলছ ট্ৰাইবৰ, মানে হিলছ ট্ৰাইব কেটেগৰীৰ কাৰণে। তো এইটো হৈ গ'ল। আৰু 3 নম্বৰত আছে 58টা পোষ্ট আছে। এইটো হ'ল বোটমেন ইন আছাম পুলিচ বোটমেন। আৰু আছে আপোনাৰ 4 নম্বৰত চাব পাৰে আপোনালোকে 654টা পোষ্ট আছে ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ। ঠিক আছে, ড্ৰাইভাৰৰ 645। আৰু আপোনালোকৰ এইটো আছে 204 পোষ্ট অফ কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন। তো ইয়াত আছে 204টা, আৰু 2টা পোষ্ট আছে ডেছপাছ ৰাইডাৰ বুলি কয়। আৰু আপোনাৰ 2টা পোষ্ট আছে ইয়াত, সেইটো আছে মেছেঞ্জাৰ, এইটো হ'ল APR। আৰু 2টা পোষ্ট আৰু আছে, 2টা পোষ্ট কনষ্টেবল কাৰ্পেণ্টাৰ বুলি APR। এইখিনি হ'ল APRৰ যিটো কনষ্টেবলৰ ভেকেঞ্চিটো আছে 204। ঠিক আছে, আৰু এইবিলাক ডেছপাছ থাকে, ডেছপাছ ৰাইডাৰ থাকে, আৰু মেছেঞ্জাৰো এইবিলাক থাকে। এইখিনি 2টা আছে। আৰু আমি নেক্সট চাওঁ 6 নম্বৰত আছে। 6 নম্বৰত আপোনাৰ 262টা পোষ্ট বুলি কৈছে। এইটো ছেম হয়, আপোনালোকৰ চাই লওক ইয়াত 262 পোষ্ট অফ কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন, 3টা পোষ্ট আছে ড্ৰাইভাৰৰ, আৰু 9টা পোষ্ট আছে ডেছপাছ ৰাইডাৰ, 2টা পোষ্ট আছে হেণ্ডিমেন, আৰু 14টা পোষ্ট আছে মেছেঞ্জাৰ। 3টা পোষ্ট আছে ইয়াত কাৰ্পেণ্টাৰ, কনষ্টেবল কাৰ্পেণ্টাৰ। এইখিনি হ'ল আপোনালোকৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ। এইটো ফায়াৰ আণ্ডাৰ, ইয়াত আছে অফ ইমাৰ্জেঞ্চি ৰেস্কিউ আণ্ডাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি, মানে এইটো ফায়াৰ ছাৰ্ভিচ। ঠিক আছে, তাৰ আণ্ডাৰৰ এইখিনি পোষ্ট আছে। আৰু ইয়াত আছে আকৌ 7 নম্বৰ চাই লওক আপোনালোকে 269টা পোষ্ট আছে। সেইটো কিহত? কনষ্টেবল গ্ৰেড 3 আণ্ডাৰ DGCP এইখিনি। ঠিক আছে, তো এইখিনি আছে DGCD আৰু CGHG, এইখিনি আণ্ডাৰৰ পোষ্ট আছে 269। এইটো গ্ৰেড 3 লেভেলৰ আছে। তো এইখিনি হৈ গ'ল, মতলব এইটো চিভিল পুলিচ বুলি কয়, এইখিনি হয়। বাকী ইয়াত তলত আকৌ লিখা আছে, চাই ল'ব। তলত আৰু এটা বস্তু আপোনালোকৰ দি থোৱা আছে, সেইটো অলৰেডি আপোনালোকে পাইছে, চাই লওক। আপোনালোকৰ ৰানিংটো ফিজিকেলটো কেতিয়া আৰম্ভ হ'ব সেইটো লিখা আছে ইয়াত। অলৰেডি আপোনালোকে নটিচটো পাইছে, আজি অফিচিয়েলি মানে দিয়ে দিলে। আৰু 3/10/2024 আপোনালোকৰ ৰানিংটো ফিজিকেলটো আৰম্ভ হৈ যাব। আৰু ইয়াত লিখা আছে ডাউনলোড, এইটো চাই লওক। কেণ্ডিডেট উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ড PST and PET উইথ এফেক্ট ফ্ৰম, মতলব 23 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। সেইটো অলৰেডি আপোনালোকে এইটো নটিচটো পাইছিলে, আৰু ভেকেঞ্চি ক'ত আছে সেইখিনি আকৌ এবাৰ কৈ দিলোঁ আপোনালোকক। তো এইখিনি গমেই পায় আপোনালোকে। তো এইটোতো অলৰেডি আপোনালোকে এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰি, আৰু ৰানিং কেতিয়াৰ পৰা আৰম্ভ হ'ব সেইখিনি অলৰেডি আপোনালোকে গম পাইছেই। তো আকৌ এবাৰ অফিচিয়েলি যেতিয়া নটিচটো দিলে ৱেবছাইটত, তো আকৌ এবাৰ আপোনালোকক মাজত আনিবলৈ চেষ্টা কৰিছিলোঁ। তো এইখিনি দি দিলোঁ আপোনালোকে চাব, নিজে গৈ SLPRB ৱেবছাইটত গৈ নিজেও আপোনালোকে ডাউনলোড কৰি চাব পাৰিব।
তো এইখিনি আছিলে আকৌ যদি কিবা নটিচ আহে আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু মই অলৰেডি কোন কোন ডিষ্ট্ৰিক্টৰ ক'ত ৰানিং কৰিবলৈ মাতিব সেইখিনি প্লেচ এইবিলাক দিয়া আছিলে সেইটো আগৰ ভিডিঅ'ত মই দিয়া আছে আপোনালোকে গৈ চাব পাৰিব তো এইখিনি আছিলে মোৰ ক'বলগীয়া ঠিক আছে আৰু হ'ব থেংক ইউ